নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধু বান্ধৱসকল, আজিৰ এই ভিডিঅ'টোত মই NSPৰ আণ্ডাৰত অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত যিটো ঈশান উদয় স্কলাৰশ্বিপ আছে, সেই স্কলাৰশ্বিপটো কৰিবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব, ডকুমেণ্টখিনি ক'ত পাব, ডকুমেণ্টখিনিৰ ফৰ্মেটটো কেনেকুৱা হ'ব, সেই সকলোবোৰ বিষয়ে মই আজি এই ভিডিঅ'টোৰ যোগে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱসকল, মই পোনপ্ৰথমে কৈ লওঁ যে এই যিটো ঈশান উদয় স্কলাৰশ্বিপ আছে, ইয়াৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ। 31 ডিচেম্বৰলৈকে আপুনি আবেদন কৰিব পাৰিব। এতিয়া মেইন কথাটো হ'ল যে এই ঈশান উদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে আপোনালোকে কি কি ডকুমেণ্ট লাগিব। তো পোনপ্ৰথমে আপোনালোকৰ যিটো ডকুমেণ্ট আপুনি পোনপ্ৰথমে মই এটা কথা কৈ লওঁ যে যিকোনো স্কলাৰশ্বিপ কৰিবলৈ হ'লে ইয়াৰ কেইটামান কমন ডকুমেণ্ট থাকে। মই প্ৰথমে সেই কমন ডকুমেণ্টখিনি মই প্ৰথমে ক'বলৈ চেষ্টা কমন ডকুমেণ্টখিনি হৈছে যে আপোনালোকৰ প্ৰথমে ফটো লাগিব, তাৰপিছত ছিগনেচাৰ লাগিব আৰু তাৰপিছত আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিটখন লাগিব। প্ৰিভিয়াছ ইয়েৰৰ এতিয়া কথা হ'ল প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিটখন কোনখন আৰু কি। প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিটখন হ'ল যে আপুনি যে এতিয়া গ্ৰেজুৱেশ্যন এডমিশ্যন লৈছে, গ্ৰেজুৱেশ্যনটো ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে, তেনেহ'লে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিটখন হ'ব, যিখন আপোনাৰ HS ছেকেণ্ড ইয়েৰৰ মাৰ্কশ্বিটখন আছে, ফাইনেল ইয়েৰৰ মাৰ্কশ্বিটখন আছে, সেই মাৰ্কশ্বিটখন দিব লাগিব। তাৰপিছত যিখন মেইন ডকুমেণ্ট হৈছে মানে কমন ডকুমেণ্ট হৈছে সেইখন আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব আৰু আপোনাৰ ইনকাম 4.5 লাখৰ ভিতৰত হ'ব লাগিব, অৰ্থাৎ 4.5 লাখ টকাৰ ভিতৰত হ'ব লাগিব। ইয়াৰ যদি বেছি হয় তেনেহ'লে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপটো আবেদন কৰিব নোৱাৰিব। এতিয়া কথা হ'ল যে আপুনি ইনকাম চাৰ্টিফিকেট যিখন আছে সেইখন কাৰেণ্ট দিব লাগিব, অৰ্থাৎ এতিয়া 2024 চন চলি আছে, তেনেহ'লে আপোনালোকৰ 2024 চনৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব। কেতিয়াবা কিছুমানে ভুল কৰে যে 2022 চনৰ ইনকাম চাৰ্টিফিকেটখন বনাই থোৱা আছে, সেই ইনকাম চাৰ্টিফিকেটখন দি দিয়ে, তেনেহ'লে আপুনি যদি সেই ইনকাম চাৰ্টিফিকেট দি দিয়ে তেনেহ'লে আপোনালোকৰ যিখন ফৰ্ম আছে সেইখন ৰিজেক্ট কৰি দিব পাৰে। সেইকাৰণে আপুনি যিখন কাৰেণ্ট ইনকাম চাৰ্টিফিকেট অৰ্থাৎ 2024 চনত যিখন ইনকাম চাৰ্টিফিকেট আছে বা বনাই ল'ব, সেই ইনকাম চাৰ্টিফিকেটখনে আপুনি দিব লাগিব। তাৰপিছত আৰু এতিয়া কথা হ'ল যে ইনকাম চাৰ্টিফিকেট আপুনি ক'ৰ পৰা বনাব। ইনকাম চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপুনি চাৰ্কল অফিচৰ পৰা বনাব পাৰিব। আৰু এতিয়াতো ডিজিটেল যুগ হৈ গৈছে, আপুনি এতিয়া ঘৰত বহি পিনে অনলাইন যোগে আবেদন কৰিব পাৰিব। অনলাইন যোগে কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে আপুনি ইউটিউবত বিভিন্ন ভিডিঅ' দি থোৱা আছে, বিভিন্ন ভিডিঅ' আছে, চাৰ্চ কৰিলে আপোনালোকে পাই যাব। সেই ভিডিঅ'বোৰ চাই পিনে আপোনালোকে অনলাইন যোগে ইনকাম চাৰ্টিফিকেটখন আবেদন কৰিব পাৰিব। আৰু ইনকাম চাৰ্টিফিকেটখন মেক্সিমাম এসপ্তাহৰ ভিতৰতে আহি যায়। আৰু তাৰপিছত এতিয়া আহোঁ আমি মেইন ডকুমেণ্টখিনিৰ ফালে, অৰ্থাৎ মেইনলি ঈশান উদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে আপোনালোকৰ 3টা ডকুমেণ্ট লাগে। প্ৰথম যিটো ডকুমেণ্ট হৈছে সেইখন হ'ল আপোনালোকৰ PRC, নহ'লে আপোনালোকে ডমিচিয়েল চাৰ্টিফিকেটখন দিব লাগিব। হয়তো আপোনালোকৰ যদি PRCখন আছে তেনেহ'লে আপুনি PRCখন দিব পাৰে, যদি PRC নাই তেনেহ'লে ডমিচিয়েল দিব পাৰে। যদি PRC ডমিচিয়েল একোৱেই নাই তেনেহ'লে আপুনি ডমিচিয়েল এফিডেভিটখন দিব পাৰে। এতিয়া কথা হ'ল যে PRC বা ডমিচিয়েলখন আপুনি ক'ত বনাব। জেনেৰেলি PRC বা ডমিচিয়েলখন আপুনি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট কোড আছে সেই ডিষ্ট্ৰিক্ট কোডত গৈ পিনে আপুনি বনাব পাৰে। আৰু PRCখন বনাবলৈ অলপমান সময় লাগে, কিন্তু ডমিচিয়েলখন বনাবলৈ ইমান বেছি সময় নালাগে। এই 2 দিনৰ ভিতৰতে ডমিচিয়েলখন হৈ যায়। PRC বা ডমিচিয়েল এইকাৰণে দিব লাগে যে আপুনি যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ প্ৰমাণপত্ৰ হিচাপে PRC নাইবা ডমিচিয়েলখন দিব লাগে। তাৰপিছত যিখন মেইন ডকুমেণ্ট হ'ল সেই ডকুমেণ্টখনৰ নাম হ'ল যে এখন স্পেচিয়েল এফিডেভিট দিব লাগে ঈশান উদয়ৰ ক্ষেত্ৰত। বাকী যিবিলাক স্কলাৰশ্বিপ আছে সেইবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ এই স্পেচিয়েল এফিডেভিটখন দিব নালাগে। অকল ঈশান উদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে এই এফিডেভিটখন দিব লাগে। এই এফিডেভিটখন কিয় দিব লাগে, কাৰণ আপুনি যে অন্য কোনো বা বেলেগ কোনো স্কলাৰশ্বিপত এপ্লাই কৰা নাই তাৰ প্ৰমাণপত্ৰ হিচাপে এই স্পেচিয়েল এফিডেভিটখন দিব লাগে। আৰু এই এফিডেভিটখন আপুনি ক'ৰ পৰা বনাব পাৰে। এফিডেভিটখন কি হয়, এফিডেভিটখনৰ ফৰ্মেটটো কেনেকুৱা, বা এফিডেভিটখন ক'ত বনাব লাগে, বা এফিডেভিটখনৰ বিষয়ে মই বেলেগ এটা ভিডিঅ' লৈ আহিম, তাৰ পৰাই আপোনালোকে যাব। আৰু সেইকাৰণে আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তাৰপিছত যিখিনি মেইন ডকুমেণ্ট হ'ল সেইখন হ'ল যে আপোনালোকৰ জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট, আৰু এটা হৈছে বনেফাইড চাৰ্টিফিকেট।
জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট আৰু বনফাইড চাৰ্টিফিকেটৰ কাৰণে আপুনি বেলেগ কত যাব নালাগে। আপোনালোকে চিম্পলি যেতিয়া আপুনি স্কলাৰশ্বিপটো এপ্লাই কৰিব তেতিয়া আপুনি তাত ডাউনলোডৰ অপশ্যন থাকিব। তাত আপোনালোকে এই দুইটা চাৰ্টিফিকেট ডাউনলোড কৰি পিনে প্ৰিণ্ট আউট কৰি পিনে আপোনালোকে কলেজত গৈ কলেজৰ পৰা ছিগনেচাৰ ল'ব লাগিব আৰু কলেজৰ সিল প্ৰিন্সিপালৰ সিল লৈ পিনে আপোনালোকৰ তাত আপলোড কৰিব লাগিব। তো এইখিনি আছিল ইখনতে স্কলাৰশ্বিপটো কৰিবলৈ হ'লে যিখন মেইন আৰু কমন ডকুমেণ্টখিনি। এতিয়া আপুনি মই আজি যিবোৰ ডকুমেণ্টৰ কথা ক'লোঁ সেই ডকুমেণ্টখিনি আপুনি এতিয়াই বনাই লওক, তেনেহ'লে আপোনালোকৰ সুবিধা হ'ব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ লাষ্ট ডেট। আপোনালোকে এতিয়া বনাই থওক। আৰু আপোনালোকৰ এটা কথা হৈছে যে আপোনালোকৰ এই স্কলাৰশ্বিপটো কৰিবলৈ হ'লে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, অৰ্থাৎ ডিবিডি যদি লিংক থাকে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো পাব, যদি লিংক নাথাকে তেনেহ'লে আপোনালোকে নাপাব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। তা আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।